Hello friends, welcome back to my YouTube channel Farming Knowledge. আৰু আজিৰ ভিডিঅ'ত পুনৰ আপোনালোকক দেখাই আছো মই এতিয়া কি ফিড খুৱাই আছো আৰু গাহৰিৰ কাৰণে কি ব্যৱস্থা কৰি ৰাখিছো এইবিলাক মই এই ভিডিঅ'ত দেখাবলৈ গৈ আছো। ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব বন্ধুসকল। তো বন্ধুসকল, এনেটো মই এইবিলাক গাহৰিৰ কাৰণে তেনেকৈ ঘৰত বনোৱা দানা মিক্স কৰি কিনে খুৱাওঁ, কিন্তু এতিয়া দুপৰীয়া হৈ আছে গতিকে ইহঁতক অলপমান মই যি ৰেডিমেড ফিড আছে এইটো অলপমান দি দিছোঁ। আৰু সেইটো খাই কিনে সিহঁতৰ পানী বহুত পিয়া লাগে, সেইটোৰ কাৰণে মই এইটো পানীৰ ব্যৱস্থা কৰি দিছোঁ। আপোনালোকে চাওক, এয়া মই নিজে প্লাম্বাৰৰ কাম কৰিছোঁ আৰু ইয়াত পানীৰ ব্যৱস্থা মই বনাই দিছোঁ। চাওক, এয়া হ'ল লোকেল ক্ৰছ, ইয়ৰ্কশ্বায়াৰ আৰু লোকেল ক্ৰছ হৈছে এইবিলাক গাহৰি। আৰু এইফালে আছে লেণ্ড্ৰেছ আৰু ইয়ৰ্কশ্বায়াৰ গাহৰি। ইহঁতক মই দানা দিছোঁ, ইহঁতক মই দিছোঁ এইটো ষ্টাৰ্টাৰ ফিড দি আছোঁ বৰ্তমান। সোনা গোল্ড কোম্পানীৰ ষ্টাৰ্টাৰ ফিড মই এতিয়া বৰ্তমান দি আছোঁ। আৰু সেইফালে পানীৰ কাৰণে সুবিধা কৰি দিছোঁ, ইহঁতৰ যেতিয়া মন যায় যাই কিনে তাতে পানী খাব। ইহঁতৰ যেতিয়া ভোক লাগে তেতিয়া আহি কিনি ইয়াতে দানা খাই থাকিব। ইয়াতে দানাত থৈ দিলে লোকচান নহয়, এনি টাইম ইয়াতে খাই থাকিব পাৰে। ইয়াত 4টা আছে, 4টাৰ মাজত এটা মতা 3টা মাইকী গাহৰি। মাইকী গাহৰি যিমানটা আছে মোৰ তাত চব মই ব্ৰিডিঙৰ কাৰণে থৈছোঁ বৰ্তমান। এইটো মাইকী গাহৰি হয় ক্ৰছ, আৰু এইটো দুটাটো খাচী গাহৰি। এইটো চাওক ইহঁতে কেনে পানী খায়। ইহঁতৰ যেতিয়া পানী পিয়া লাগে তাতে যাই কিনে খায়। গাহৰিৰ কাৰণে এই পানীৰ সুবিধাটো বহুত প্ৰয়োজন হয় যদি আপুনি ফাৰ্মিং কৰে, কাৰণ গাহৰিবিলাকে বহুত পানী খায়। বন্ধুসকল, এইবিলাক গাহৰি এতিয়ালৈকে তেনেকৈ 3 মাহমান হৈছে। প্ৰপাৰ ডায়েট অথবা ভাল নিউট্ৰিশ্যন দিয়াটো বহুত দৰকাৰ গাহৰি পালন কৰাটো। গাহৰিবিলাকৰ সোনকালে ডাঙৰ হোৱা ক্ষমতা বহুত আছে। সিহঁতক যদি ভাল দানা আমি দিওঁ সিহঁতে ভালকৈ ডাঙৰ হ'বলৈ পাৰে। যেনেদৰে ব্ৰইলাৰবিলাক 3 মাহতে ডাঙৰ হৈ যায়, এনেদৰে গাহৰিবিলাকৰো 6-7 মাহত ডাঙৰ হৈ যোৱা ক্ষমতা আছে। কিন্তু সিহঁতক প্ৰপাৰ ডায়েট দিয়াটো বহুত প্ৰয়োজন। সিহঁতক আমি এদৰে পানীৰ সুবিধা দিব লাগে। তাৰপিছত দানাবিলাক ভাল কোম্পানীৰ দানা যদি আমি দিয়ে মানে ভাল। এতিয়া বৰ্তমানটো মই NGO ফালৰ পৰা যি দানা দিছিলে সেইটোকে মই দি আছোঁ, কিন্তু প্ৰপাৰ দানা যদি আপোনালোকে দিবলৈ মন আছে মই আপোনালোকক এডভাইচ তথা ছাজেশ্যন মই দিবলৈ বিচাৰোঁ। যদি আপোনালোকে দানা দিবলৈ মন আছে আপোনালোকে সোনা গোল্ড দিবলৈ পাৰে। 2 মাহৰলৈকে আপুনি গাহৰিক সোনা গোল্ড দিব, ষ্টাৰ্টাৰ 2 মাহৰলৈকে ষ্টাৰ্টাৰ। তাৰপিছত 2 মাহৰ পিছত 5 মাহৰলৈকে আপোনালোকে গ্ৰ'ৱাৰ দিব লাগে। তাৰপিছত 5 মাহৰ পৰা সেইফালে যিমান দিন আপুনি পালে ফিনিচাৰ দানা আপুনি দিব লাগিব। দানা দিয়াটো বাৰু এনেকুৱা ড্ৰাই ফিড দিবই লাগে বুলি মই নকওঁ। আপোনালোকে যদি এইদৰে আপোনালোকে কমাৰ্চিয়েল ফিড যদি দিবলৈ মন নাই, কচু, ভাত আৰু তাৰপিছত
এই ৰাইচ পলিচ এইবিলাক আপোনালোকে দিব পাৰে। ৰাইচ পলিচটো একেবাৰে গুড়া ডাঙৰ মিলত যে পায় সেইটো দিলে বেছি ভাল হয়। ইয়াতে দানা খাই ইয়াতে ঘুমাই যায়। মই সিহঁতক এতিয়া সোনা গোল্ড ষ্টাৰ্টাৰ ফিড মই বৰ্তমান দি আছোঁ। বহুতে কৈছে সোনা গোল্ডত ভাল ৰিজাল্ট পায় বুলি। আপোনালোকৰ তাত যদি গডৰেজৰ প্ৰাইড হক যদি পায় সেইটো আপোনালোকে দিবলৈ পাৰে। আৰু যদি মাইকী গাহৰি আপোনালোকৰ আছে তেনেহ'লে ক্ৰিপ ফিড আপোনালোকে দিব। এনেদৰে মাইকী গাহৰিৰ কাৰণে আৰু সৰু গাহৰিৰ কাৰণে ডাঙৰ গাহৰিৰ কাৰণে সকলোৰ কাৰণে বেলেগ বেলেগ দানা আমি দিলে ভাল হয়। ইহঁতক বৰ্তমান মই ষ্টাৰ্টাৰ দি আছোঁ কাৰণ ইহঁতৰ এতিয়া ইমান বয়স হোৱা নাই, 2 মাহৰ কমে আছে এইবিলাক গাহৰি। ষ্টাৰ্টাৰ সোনা গোল্ডৰ ষ্টাৰ্টাৰ ফিড মই বৰ্তমান ইহঁতক দি আছোঁ। গাহৰিবিলাক বহুত চাফা এটা জানৱাৰ হয়। ইহঁতে য'তে ত'তে নাহাগে। ইহঁতে যোনফালে খায় এইফালে নাহাগে। এইটো চাইডত ইহঁতে হাগি থাকে, তাৰপিছত এইটো চাইডত ইহঁতে খায়। ইহঁতে যেতিয়া ফাৰ্মত আছিলে ইহঁতৰ টোপনি মাৰিবৰ কাৰণে এনেকুৱা এটা ঠাই বনাই দিয়া আছিলে। ইহঁতে ভাবিছে এইকাৰণে এইটো শুই থকা জাগা হয় বুলি ভাবিছে, সেইকাৰণে ইয়াতে বৰ্তমান দানা দিয়া জাগাতে দানা পাত্ৰতে শুই আছে। এইটো চাবলৈ পাৰে আপোনালোকে। এনেকুৱা দানা দিয়া ঠাই এনেকুৱা বনাই দিলে কি আপোনাৰ দানাবিলাক মানে ৱেষ্ট নহয়, বাউণ্ডাৰীৰ ভিতৰতে থাকে। দেখিছে কি ধুনীয়াকৈ পানী খাইছে বন্ধুসকল। ইয়াৰ ডায়েৰিয়া হৈছে একচুৱেলি, সেইকাৰণে সি বহুত পানী খাই আছে। আজি ভাল হৈছে। ডায়েৰিয়া হোৱাৰ পৰা ভাল হ'বৰ কাৰণে কি কৰিব লাগে? ডায়েৰিয়াৰ পৰা ভাল হ'বৰ কাৰণে একচুৱেলি যিমান চাফ চুতৰা ৰাখিব পাৰে ইমানেই ভাল হয়। ডায়েৰিয়াৰ পৰা যদি বাচিবৰ কাৰণে ক'লে মেইনটো হ'ল চাফ চিকুণ। যিমান চাফ চিকুণ ৰাখিব ইমানে ভাল। এতিয়া বৰ্তমান মোৰ তাত গাহৰি 4টা আছে। এইটো ইয়ৰ্কশ্বায়াৰ আৰু লেণ্ডৰেছটো 4টা আছে। এতিয়া বৰ্তমানটো সৰু আছে, কিন্তু অলপমান ডাঙৰ হোৱাৰ পিছতে ইহঁতৰ কাৰণে ছেপাৰেট ঘৰ লাগিব। তাৰ কাৰণে মই প্লেনিং কৰি আছোঁ। এতিয়া 4টা ঘৰ বনাম বুলি মই প্লেনিং কৰিছোঁ। মাইকী গাহৰি 4টা এক্সট্ৰা থ'ম আৰু ইয়াতে মই এইটো ৰুমত বৰটো থৈ দিম, মতা গাহৰিটো থৈ দিম। আৰু সেইটো ৰুমত তেনেকৈ খাচী গাহৰি 2টা মই থ'ম বুলি ভাবিছোঁ। লাহে লাহেকৈ আৰম্ভ কৰি যাম বুলি চিন্তা কৰিছোঁ বন্ধুসকল। একেবাৰতে উঠিব নোৱাৰি কাৰণ টকা পইচা নাই। মই প্ৰথমতে ষ্টাৰ্টিং কৰিছিলোঁ 2টা গাহৰিৰে, এটা মাইকী এটা মতা, যিটো আপোনালোকে আগৰ মোৰ পুৰণা ভিডিঅ' দেখা পাই চাব পাৰে। এইটো মই ফেটেনিং কৰি কিনি বেছি দিছোঁ। 2টাৰ লগত 40,000 টকাত মই বেছি দিছোঁ আগতে। তাৰপিছত এই 40,000 টকাৰে মই এইবিলাক গাহৰি আনিছোঁ আৰু এইবিলাক ঘৰবিলাক অলপ চলপ কমপ্লিট কৰিব পাৰিছোঁ। তো এনেদৰে হয়, আপোনালোকে যদি গাহৰিৰ ফাৰ্মটো কৰিবলৈ মন আছে, গাহৰিৰ পইচা গাহৰিতে যদি ইনভেষ্ট কৰি গৈ থাকে আপুনি ছাকচেছ হ'বলৈ পাৰে। ময়ো এতিয়া চেষ্টা কৰি আছোঁ। আশীৰ্বাদ দিব সকলোৱে যাতে এদিন হ'লেও মই এই গাহৰি ফাৰ্মটো ছাকচেছ হ'বলৈ পাৰোঁ। মই বিশেষকৈ তেনেকৈ গাহৰিত তেনেকৈ ব্ৰিডিং তথা গাহৰি পোৱালি বেচা এইটো কাৰ্যতহে মই বেছিকৈ ফ'কাছ দি আছোঁ বন্ধুসকল। বাকী এইবিলাক যি ফেটেনিংবিলাক আছে, ফেটেনিংবিলাকতো কি ক'ম, আধিৰ ভাগ হোৱা
গাহৰিবিলাক আছিলে, গতিকে মই পালিবলগীয়া হৈছোঁ। এইবিলাকক 3-4 মাহ 5 মাহমান মই পালি কিনি অলপমান ডাঙৰ কৰি বেছি দিম বুলি মই চিন্তা কৰিছোঁ। এইফালে ড্ৰেনেজ চিষ্টেমবিলাক মই বনাবলৈ পৰা নাই। ইয়াতে ইমানখিনি ৱাছ কৰা পানী হয় ইয়াতে যায়। এতিয়া ভিতৰতে গাঁত খুন্দিছোঁ আৰু যিমানকেইটা গু আছে গুবিলাক ইয়াৰ পৰা উঠাই কিনি মই অন্য বেলেগ ঠাইত পেলাওঁ। অন্য বেলেগ ঠাইত পেলালে জাগাটো অলপ গন্ধটো কম হয়। ইয়াতে যদি পানীৰে আমি ৱাছ কৰি দিয়ে গোটেই ইয়াত জাগাটো স্মেল কৰে। এইটো কথাবিলাক মনত ৰাখিব বন্ধুসকল। তো বন্ধুসকল, আজিৰ কাৰণে মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল, যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু বেল আইকনটো যদি ক্লিক কৰা নাই ক্লিক কৰি দিব বন্ধুসকল। থ্যাংক ইউ so much for watching my video.